পাগলাহাট পঞ্চায়ত পুনৰ নিৰ্ধাৰণক কেন্দ্ৰ কৰি তামাৰহাটৰ বড় বালাচৰৰ তীব্ৰ প্ৰতিবাদ। পঞ্চায়ত পুনৰ নিৰ্ধাৰণক কেন্দ্ৰ কৰি হাতে হাতে প্লেকাৰ্ড লৈ বড় বালাচৰৰ ৰাইজৰ প্ৰতিবাদ। পঞ্চায়ত পুনৰ নিৰ্ধাৰণক কেন্দ্ৰ কৰি ধুবুৰী জিলাৰ গৰীবপুৰ বিধানসভা সমষ্টিৰ বড় বালাচৰৰ ৰাইজে এইবাৰ ওলাই আহিল ৰাজপথত। পঞ্চায়ত পুনৰ নিৰ্ধাৰণক কেন্দ্ৰ কৰি গাঁওখনৰ শ শ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। পাগলাহাট গাঁও পঞ্চায়তৰ পৰা ৩ কিলোমিটাৰ দূৰত্বত থকা গাঁওখনক প্ৰায় ৫০ কিলোমিটাৰ দূৰত্বত থকা বটেৰহাট গাঁও পঞ্চায়তত অন্তৰ্ভুক্ত কৰাক কেন্দ্ৰ কৰি এই প্ৰতিবাদ। বটেৰহাট গাঁও পঞ্চায়তৰ অন্তৰ্ভুক্তৰ ফলত বড় বালাচৰৰ ৮ আৰু ৯ নং ৱাৰ্ডৰ ১২৮৩টা ভোটাৰৰ ৰাইজৰ নানান অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব বুলি আজি এই প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়। আন্দোলন কৰি আছো। আমাৰ ইয়াৰ আগত যেটো ড্ৰাফ্ট ওলাইছিল, আমাৰ পঞ্চায়ত ডিলিমিনেশ্যনৰ ড্ৰাফ্ট, ইয়াৰ আগত আমাক কৈমাৰী জিপিত অন্তৰ্ভুক্ত কৰিছিল। কৈমাৰী জিপিত অন্তৰ্ভুক্ত কৰাৰ পৰা আমি ওজৰ আপত্তি দিছিলোঁ। দিয়াৰ পিছত আমাৰ এইখিনি যেটা নতুন ড্ৰাফ্ট ওলাইছে, আমাক পাগলাহাট জিপিত অন্তৰ্ভুক্ত কৰিছে। সেই আমি চৰকাৰক অনুমতি জনাওঁ। আমাৰ দাবী হ'ল এইটো, আমাক পাগলাহাট জিপিত অন্তৰ্ভুক্ত কৰি ৰাখক। নহ'লে আমাৰ এই দুখীয়া জনতাৰ আমি ১২৮৫ ভোট আছো ইয়াত বড় বালাচৰ ২টা ৱাৰ্ড মিলি। সেই দুখীয়া ৰাইজে আমাৰ গংগাধৰ নদী পাৰ হৈ যাব লাগে। সেইকাৰণে আমি চৰকাৰক এইটো অনুৰোধ জনাওঁ যে আমাক যাতে পাগলাহাট জিপিতে অন্তৰ্ভুক্ত কৰি ৰাখে। আমাৰ সুবিধা হ'ব, দুখীয়া ৰাইজৰ সহায় সহযোগিতা হ'ব। এইখিনি মোৰ বক্তব্য আছে। যদি ইয়াৰ পৰা বটেৰহাট জিপি যাব লগা হয়, আমাৰ ৪০-৫০ কিলোমিটাৰ দূৰত যাব লাগে। পুৰুষ মহিলা যদি আমি চাৰ্টিফিকেটৰ লগত যাওঁ, সেই সভাপতি আজি নহ'ব কালি হ'ব এনেকৈ ঘূৰাই দিয়ে। সেয়ে আমি চৰকাৰক এইটো অনুৰোধ জনাওঁ, আমাৰ পাগলাহাট ওচৰত হ'ব। বড় বালাচৰ আৰু পাগলাহাট ইমান বেছি ডিষ্টেঞ্চ নহয়, ৩-৪ কিলোমিটাৰ ডিষ্টেঞ্চ। আমি হয়তো গধূলিও যাব পাৰোঁ বা পুৱাতেও যাব পাৰোঁ বা দুপৰীয়াও যাব পাৰোঁ। এইটো আমাৰ সুবিধা হ'ব। সেইকাৰণে মই চৰকাৰক এইটো অনুৰোধ জনাইছোঁ যাতে আমাৰ এই দুটা ৱাৰ্ড ৮ নম্বৰ আৰু ৯ নম্বৰ ৱাৰ্ড বড় বালাচৰৰ ৱাৰ্ড দুটা যাতে আমাক পাগলাহাট জিপিতে ৰাখে। আমি আগতে উত্তৰ মৰগদৰ জিপিৰ মানুহ আছিলোঁ। বড় বালাচৰ ৮ নম্বৰ ৱাৰ্ড আৰু ৯ নম্বৰ ৱাৰ্ড, ইয়াতে আমাৰ ১২৮৩ ভোট আছে। তাৰপিছতে আমালোকক বটেৰহাট জিপিতে আমাক অন্তৰ্ভুক্ত কৰি দিলে। দিয়াৰ পিছতে আমি আমাৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট কুসুমজিৎ ডাঙৰীয়াক আমি বিশেষকৈ অনুৰোধ কৰিলোঁ, দাদা আমাক আপোনালোকে পাগলাহাট জিপিত কৰাই দিয়ক, নহ'লে আমাৰ এই ১২০০ ভোট আমাৰ বহুত কষ্ট হৈ যাব। আমি বটেৰহাট জিপিত যাব নোৱাৰিম। নদী ল'ৰা ছোৱালী লৈ পাৰ হৈ যাব নোৱাৰে। কিছুমান বিধৱা মানুহ আছে, দুখীয়া মানুহ আছে, সিহঁতে হাজিৰা কৰি খোৱা মানুহ, সিহঁতেতো যাব নোৱাৰে। তা আমাৰ কথাখিনি হয়তো আমাৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টে মানি লৈছে। মানি লোৱাৰ পিছত আমাক পাগলাহাট জিপিত অন্তৰ্ভুক্ত কৰাইছে। আৰু এতিয়া আমি শুনা পাইছোঁ আকৌ আমাক বটেৰহাট জিপিতে দিব। সেই বস্তুটো আমি বিশেষকৈ আমি জিলা উপায়ুক্ত মহোদয় আৰু লগতে BDO মহোদয় আৰু চাৰ্কেল অফিচাৰ মহোদয় আৰু আমাৰ ex-MLA মহোদয় অশ্নি ৰায় চৰকাৰক আমি বিশেষকৈ হাত জোৰকৈ অনুৰোধ কৰিছোঁ যাতে আমাক পাগলাহাট জিপিখনতে ৰাখি দিয়ে। আমি তাতে বহুত আনন্দিত হ'ম। আৰু এইখন বিষয় আমাৰ এই ১২৮৩ ভোট যে আছে এই অঞ্চলত, এই মানুহবিলাক বিৰাট এটা চিন্তাত পৰি গৈছে। কেনেকৈ আমি বটেৰহাট জিপিত যাম? এটা আমি হাজিৰা মজুৰি কৰি খোৱা মানুহ, আমি বটেৰহাট জিপিত গ'লে এটা আমাৰ হাজিৰা মাৰি যাব, আমি ল'ৰা ছোৱালীক কেনেকৈ পোহপাল দিম? আমি নদীখন পাৰ হৈ যাব লগা হ'লে ঘাট ভাড়া দিব লাগে ৫০ টকা, আৰু ইফালে গাড়ী ভাড়া দিব লাগে যোৱা ৫০ টকা, ১০০ টকা আমি ক'ত পাম? সেইটো বিষয়ে মই বিশেষকৈ অনুৰোধ জনাইছোঁ যাতে আমাক পাগলাহাট জিপিতে অন্তৰ্ভুক্ত কৰি ৰাখি দিয়ে। এইখিনি মই অনুৰোধ জনালোঁ।